নমস্কাৰ বন্ধুসকল, মই সঞ্জীৱ আৰু আপোনালোকে চাই আছে কাৰ ইনফো আছাম। অন্য এটি সৰু ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ বাবে। অকল যিসকলে নতুনকৈ শিকি আছে তেওঁলোকৰ বাবে এই ভিডিঅ'টো, যিসকলে অলৰেডি চলাই আছে তেওঁলোকৰ বাবে এই ভিডিঅ'টি নহয়। যিসকলে নতুনকৈ শিকি আছে তেওঁলোকে কিছুমান কথা মন কৰিব লাগে গাড়ীখন চলোৱাৰ আগতে। গতিকে কি কথা মন কৰিব আৰু কি কথা জানিব লাগে সেই গোটেইখিনি বস্তু মই কৈ আছোঁ এই ভিডিঅ'ত। গতিকে চাই থাকক আমাৰ এটা কাৰ ইনফো আছাম। গতিকে বন্ধুসকল, প্ৰথম দেখাওঁ মিৰৰখন কেনেকৈ এডজাষ্ট কৰিব। সেইখন IRVM হওক বা ORVM হওক, দুইখন কেনেকৈ এডজাষ্ট কৰিব তাৰ কাৰণে দেখাই আছোঁ। এইখিনিত দেখি আছে একদম গ্লাছখনৰ একেবাৰে এই কোণাখিনিত অকণমান গাড়ীখনৰ পিছটো ইয়াতে দেখি আছে। গতিকে এনেকুৱা পজিশ্যনত ৰাখিব যাতে ৰাস্তাৰ পৰা গাড়ীখন কোনখিনিত আছে, ৰাস্তাৰ কোনটো লাইনত গাড়ী আছে এইটো আপুনি ধৰিব পাৰিব। সাপোজ মই আপোনাক কৈ দিলোঁ, যদি এইটো আপুনি টোটেলি বাহিৰৰ ফালে কৰি দিয়ে বা বেলেগ ফালে কৰে, আপোনাৰ গাড়ীখন ক'ত আছে আপুনি একেবাৰে গম নাপাব। গতিকে অকণমান গাড়ীখন দেখাকৈ থ'ব। প্ৰথম কথা, এইখন যেনেকৈ ৰাখিছে সেইফালৰখনো তেনেকৈয়ে ৰাখিব। ছেকেণ্ডলি আহিলে ভিতৰখন কেনেকৈ ঠিক কৰিব। এইখন দি আপোনাৰ সম্পূৰ্ণ পাছফালৰ গ্লাছখন ইয়াত সম্পূৰ্ণকৈ আহিব লাগিব। এইখন ঠিক কৰিব এনেকৈ। গাড়ীখন কেতিয়াও ডাইৰেক্টলি ইগনিশ্যন দি লগে লগে অন কৰি ষ্টাৰ্ট কৰি নিদিব, চেল্ফ মাৰি নিদিব। মই দেখাই আছোঁ ইয়াত কিছুমান বিপ আৱাজ আহে, চব গাড়ীতে বেলেগ বেলেগ হ'ব। গতিকে সেই শব্দবিলাক যেতিয়া শেষ হ'ব তাৰ পাছতহে গাড়ীখনৰ চেল্ফ দিব। মই দেখাই আছোঁ শব্দ কি আহে। এতিয়া মই ইগনিশ্যনটো অন কৰি দিওঁ। এটা বিপ শব্দ এটা শুনি আছে, টিং টিং কৰি আছে। এই শব্দটো শেষ হ'ল। গতিকে ইয়াৰ পাছতহে আপুনি গাড়ীৰ চেল্ফ দি ষ্টাৰ্ট কৰিব। গাড়ীখন চলাওঁতে আৰু এটা জানিবলগীয়া কথা, আপুনি যেতিয়া পেট্ৰল পাম্পত নিব, পেট্ৰল পাম্পত নিয়াৰ পিছত আপোনাৰ পেট্ৰল টেংকিৰ যোনটো কেব আছে, কেবটো কোনফালে আছে জানিবলৈ, আপোনাৰ গাড়ীখনৰ সোঁফালে আছে নে বাওঁফালে আছে জানিবলৈ ইয়াতে এটা চিম্বল দেখিছে, এই চিম্বলটো দেখিছে। এই চিম্বলটোৰ লগত এডাল কাৰচিন এডাল আছে। এই কাৰচিনডাল যোন চাইডে আছে সেই চাইডে আছে আপোনাৰ পেট্ৰল টেংকৰ কেবটো। মেনুৱেল AC থকা গাড়ীত AC কেনেকৈ ৰান কৰাব, এইটো দিলে এচিৰ ব্লোৱাৰটো অন কৰিলে, এইটো অকল ব্লোৱাৰহে হয়। এই চুইচটো যেতিয়ালৈকে নিদিব তেতিয়ালৈকে কিন্তু AC অন নহয়। এইটো টিপিলে AC অন হ'ল আৰু ইয়াতে ব্লোৱাৰৰ ফেনৰ যোনটো স্পীড আছে, স্পীড আপুনি ইয়াতে কণ্ট্ৰল কৰিব পাৰিব। আৰু ছেকেণ্ডলি ছাইডত যোনটো দেখিছে এই নীলাৰ পৰা এনেকৈ ৰঙা হৈ আহিছে, ইয়াতে একেবাৰে ঠাণ্ডা আৰু এইটোত হৈছে একেবাৰে গৰম। গতিকে আপুনি নিজৰ হিচাপ মতে টেম্পাৰেচাৰ আপুনি মিলাই ল'ব পাৰিব। আৰু লগত তলত যোনটো দেখিছে ইয়াতে এয়াৰ ইনটেকটো আছে, এইটো বাহিৰৰ পৰা এয়াৰ আহিব যদি এইফালে থাকে, আৰু ভিতৰতে চাৰ্কুলেট হৈ থাকিবলৈ এইটো ইউজ কৰিব। এই বাহিৰৰ পৰা অহা এয়াৰ চাৰ্কুলেশ্যনৰ যোনটো আছে সেইটো অনলি ফৰ গাড়ীত ডিফগ কৰিবলৈ। যেতিয়া আগফালে গ্লাছত ফগ জমা হয় তেতিয়াহে এইটো বাহিৰৰ পৰা অহাটো আপোনালোকে ব্যৱহাৰ কৰিব। বেছিক আৰু তেনে সাধাৰণ আৰু এটা কথা কওঁ, হেণ্ড ব্ৰেকডাল কেনেকৈ নমাব। এতিয়া হেণ্ড ব্ৰেকডাল নমাবলৈ বহুতে জানে, হেণ্ড ব্ৰেকডাল এইডাল চুইচটো টিপিব লাগে, নমাব লাগে। কিন্তু মই এতিয়া চুইচ প্ৰেছ কৰি আছোঁ, চুইচটো টিপা নাযায়। ইয়াৰ কাৰণে কি, হেণ্ড ব্ৰেকডাল অকণমান ওপৰলৈ উঠাই ল'ব, তাৰপিছত চাওক চুইচ প্ৰেছ কৰিলে হেণ্ড ব্ৰেকডাল নামি যাব। গাড়ীৰ ৰুফত আপোনালোকে এখন বস্তু দেখাব পাব, এইখনৰ ব্যৱহাৰ কি হৈছে মই আজি জনাই দিওঁ আপোনালোকক। এইখন হৈছে ছানভাইজৰ। আগফালৰ পৰা যেতিয়া চলাই থাকোঁতে আপোনাৰ সূৰ্যৰ ডাইৰেক্ট ৰশ্মিয়ে আপোনাক অসুবিধাত পেলাব পাৰে, ভিজিবিলিটি আপোনাৰ নোহোৱা হ'ব পাৰে। সেই পোহৰ ঢাকিবলৈ আপুনি এইখন ব্যৱহাৰ কৰিব পাৰে। সৰু বস্তু, গোটেইখিনি বস্তু মই ডিটেইলত কৈ দিছোঁ আপোনালোকৰ সুবিধাৰ্থে। লগতে আৰু এটা বস্তু মই আজি কৈ থওঁ, ইয়াতে এটা চুইচ দেখিছে এনেকুৱা যোনটো তিনিকুণীয়া এটা আছে ৰঙা ৰঙৰ। এই চুইচটো মানুহে চিধা যাবলৈ বহুতে ব্যৱহাৰ কৰা দেখা যায়, কিন্তু আচলতে সেইটো নহয়। এইটো অকল ইমাৰ্জেঞ্চিৰ সময়তহে এইটো আপোনালোকে ব্যৱহাৰ কৰিব। এই 4টা ইণ্ডিকেটৰ একেলগে জ্বলিব এইটো চুইচ টিপিলে, আৰু 4টা ইণ্ডিকেটৰ একেলগে জ্বলা মানে আপুনি হয়তো কিবা বিপদত আছে, আপোনাক সহায়ৰ প্ৰয়োজন হৈছে, গতিকে তাৰ কাৰণে এই চুইচটো। গতিকে বন্ধুসকল, এইখিনিয়ে আছিলে আজিৰ ভিডিঅ'ত। যদি মই দিয়া সৰু ইনফৰমেশ্যনে আপোনালোকক উপকৃত কৰিব পাৰিছে তেতিয়াহ'লে ভিডিঅ'টি লাইক কৰিবলৈ নাপাহৰিব, আৰু লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ যথেষ্ট মৰম ভালপোৱা আৰু আশীৰ্বাদৰ প্ৰয়োজন আছে। আৰু এনেকুৱা সৰু ইনফৰমেশ্যন কিছুমান লৈ মই পুনৰ আহিম আপোনালোকৰ মাজলৈ। আজিলৈকে ধন্যবাদ।